বৰ্তমানৰ নেপালৰ কপিলাবস্তু নামেৰে এখন ৰাজ্যৰ ৰজা শুদ্ধোধন আৰু ৰাণী মায়াৱতীৰ ঔৰহত এজন ৰাজকুমাৰৰ জন্ম হৈছিল। এটা ভৱিষ্যতবাণীত এইদৰে ঘোষণা কৰা হৈছিল যে এই শিশুটো হয় এজন মহান ৰজা হ'ব নতুবা মহান ঋষি হ'ব। ৰাজকীয় আদালতে সিদ্ধাৰ্থৰ বাবে বিলাসিতা বাছনি কৰিছিল, কিন্তু ভাগ্যই সত্যৰ পথ বাছি লৈছিল। সেই অনুসৰি প্ৰায় 29 বছৰ বয়সত সিদ্ধাৰ্থই ৰাজকাৰেঙৰ বিলাসিতা ত্যাগ কৰি দিব্যজ্ঞান লাভৰ বাবে ওলাই আহিল। আনুমানিক 6 বছৰ কাল বোধগয়া নামৰ ঠাইত এডাল আহঁতৰ তলত গভীৰ ধ্যানত বহি অৱশেষত দিব্যজ্ঞান লাভ কৰিছিল সিদ্ধাৰ্থই। তেতিয়াৰ পৰাই সিদ্ধাৰ্থক জনা গ'ল বুদ্ধ নামেৰে। বুদ্ধ শব্দৰ অৰ্থ হৈছে পৰম জ্ঞান। পূৰ্ণিমাৰ চন্দ্ৰৰ উজ্জ্বলতাৰ তলত এছিয়া মহাদেশকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ লোকে আজি চাকি জ্বলাই প্ৰাৰ্থনা কৰে। নিজক সঁপি দিয়ে আৰু এনে এজন ব্যক্তিৰ বিষয়ে কথা পাতে, চিন্তা কৰে, যাৰ নীৰৱতাই এই একবিংশ শতিকাটো কথা কয়। তেওঁৱেই এছিয়াৰ আলোকস্তম্ভ গৌতম বুদ্ধ, যি সত্য, অহিংসা আৰু শান্তিৰ প্ৰতীক আৰু মানৱতাবাদৰ বাৰ্তাবাহক, যিয়ে বিচাৰি পালে দুখ, কষ্ট, যন্ত্ৰণাৰে জৰ্জৰিত মানৱ সমাজৰ মোক্ষ লাভৰ সহজ বাট তথা নিৰ্বাণ প্ৰাপ্তিৰ সৰল পথ। আৰু পৃথিৱীৰ সকলোতকৈ শান্তিৰ ধৰ্ম বুদ্ধ ধৰ্মৰ প্ৰৱৰ্তন কৰিলে। আমাৰ অসম ৰাজ্যতো বুদ্ধ ধৰ্মৰ এক বিশেষ স্থান আছে। বুদ্ধং শৰণং গচ্ছামি, ধৰ্মং শৰণং গচ্ছামি, সংঘং শৰণং গচ্ছামি। নমস্কাৰ, আমি আজি উপস্থিত আছোঁ আমিনগাঁৱত থকা এই বুদ্ধ মন্দিৰত। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই পাহাৰৰ শিখৰত অৱস্থিত এই বুদ্ধ মন্দিৰ। ইয়াৰ কিছু নিলগেৰে পাৰ হৈ গৈছে মহাবাহু ব্ৰহ্মপুত্ৰ নদী। সেয়ে আজি পবিত্ৰ বুদ্ধ পূৰ্ণিমাৰ দিনাই আমি শান্তি, জ্ঞান আৰু জাগৰণৰ পথত খোজ দিয়াৰ উদ্দেশ্যেৰে তথা বুদ্ধ ধৰ্মৰ বিষয়ে কিছু কথা জানিবলৈ দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ পৰা আমি ঢাপলি মেলিছিলোঁ আমিনগাঁৱত থকা বুদ্ধ বিহাৰলৈ। গুৱাহাটী চহৰৰ নিচেই সমীপতে থকা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অৱস্থিত এই বুদ্ধ মন্দিৰ। যাত্ৰাপথত আমি পাইছিলোঁ অন্য এক বুদ্ধ মন্দিৰ। বুদ্ধ জয়ন্তীৰ আজিৰ দিনটোৰ তাৎপৰ্য যথেষ্ট আছে। আজিৰ দিনটোৰ যি তিথি, সেই তিথিতেই বুদ্ধদেৱে জন্মগ্ৰহণ কৰিছিলে, তেখেতৰ পৰিনিৰ্বাণ হৈছিলে আৰু লগতে গৌতম বুদ্ধৰ পৰা তেখেতে বুদ্ধদেৱলৈ মানসিক আৰু শাৰীৰিকভাৱে ৰূপান্তৰিত হৈছিলে আজিৰ তাৰিখটোতে। সেইবাবে এই বুদ্ধ জয়ন্তীৰ আজিৰ এই শুভ মুহূৰ্তৰ শুভ দিনটোৰ যথেষ্ট তাৎপৰ্য আছে। অসমত শান্তি প্ৰতিষ্ঠা যি বাহাল আছে পৰিৱেশ শান্তিৰ, সি চিৰযুগমীয়া হওক। ভাৰতবৰ্ষৰ সদায় এখন শান্তিপ্ৰিয় দেশ, ইয়াত শান্তি বিয়পি পৰক, শান্তি চিৰযুগমীয়া হওক, বিশ্বতো যাতে শান্তি প্ৰতিষ্ঠা হয়, তাৰে কামনাৰে বুদ্ধদেৱলৈ প্ৰণিপাত জনাবলৈ বিভিন্ন ধৰ্মাৱলম্বী লোক আদি এই ধৰ্মীয় স্থানত সকলো সমবেত হৈছে। আমি সবে জানো যে
বুদ্ধা একজন প্ৰিন্সলি ষ্টেট পৰা প্ৰিন্স আছিলে হি সব ত্যাগ কৰি কিনে পিছ আৰু শান্তিৰ কাৰণ বুদ্ধিজমটো ওলাইছে and today Buddhism is one of the main religion among others where it is more on giving up everything and living a very down to earth normal life which as individuals amak bahut difficult hoy hetu kintu if we really look within and we seek peace within we can then spread peace yate Bhangte Baba etu organization pray I think more than 10 years start korise aru lahe lahe ke aji to stage ot ahise it is really great to see je hi orphan bachcha ketao dangor kori ase tekherok palon poson kori ase so I appeal to all one and all that if you can kindly come forward and give something to this trust which can go forward in bringing this Buddhist temple into a more better place and where more people can come. বৰ্তমান আমি উপস্থিত আছোঁ মালিগাঁৱৰ আদিমগিৰি পাহাৰত অৱস্থিত এই বুদ্ধ বিহাৰত আহকচোন এই বুদ্ধ বিহাৰৰ লামাই কি কয় আমি শুনো এই বৌদ্ধ যেহেতু জন্ম লৈছিল জন্ম আৰু তেওঁ বুদ্ধ জ্ঞান প্ৰাপ্তি কৰিছিল আৰু এই পূৰ্ণিমাটোৰ লগত তেওঁ মহাপৰিনিৰ্বাণ লাভান্বিত কৰিছিল সেইকাৰণে আজি তিনিটা তিথি একেলগত তেওঁৰ জন্ম আৰু বৌদ্ধ জ্ঞান প্ৰাপ্তি আৰু মহাপৰিনিৰ্বাণ উপলক্ষে আমি যেটো আজি নীতি নিয়মেৰে পালন কৰি গৈছিলোঁ গতিকে আমাৰ ভগৱান বুদ্ধই যেটো নেকি ধম্মচক্ৰ উৎপন্ন কৰিছিল তেওঁ পঞ্চবৰ্গীয় শিষ্য লৈ পেলাই বাৰাণসী ঋষিপতন মৃগদায়ী তেওঁ যেটো নেকি ধম্মচক্ৰ প্ৰৱৰ্তন সূত্ৰ উপলক্ষে তেওঁ মানৱ অধিকাৰ হ'ব কাৰণে তেওঁ প্ৰত্যেকটা শব্দটোৱে কৈছিলে যে আত্মাদেৱ ভৱ আত্মাদেৱ ভৱ মানে হ'ল নিজে নিৰ্ভৰশীল হৈ থাকিব লাগে আৰু নিজৰ যেটো ক্ষমতাপূৰ্ণ যেটো নেকি কৰ্ম এই কৰ্মটো ভালদৰে পালন কৰিব লাগে আৰু সেইদৰে মানুহবিলাক সকলো প্ৰাণীবিলাক যে আজি নিজৰ নীতি আদৰ্শ এবং মৈত্ৰী করুণা মুদিতা উপেক্ষা ক্ষমাশীল হ'ব লাগে তো তাৰ উদ্দেশ্য কৰি পেলাই সকলো প্ৰাণীক যে জনাইছিলে আত্মাদেৱ ভৱ নিজৰ আত্মা বিশ্বাস আৰু নিজৰ আত্মা সদগতি নিজে নিৰ্ভৰ হৈ থাকিব লাগে গোটেই পৃথিৱীখনত য'তে যাওক সেই ক্ষমাশীলটো থাকিলে তেতিয়া সকলোৰ প্ৰতি মৈত্ৰীময় আৰু ক্ষমাশীল হ'লেহে আমাৰ সকলো প্ৰাণীবিলাক এজনৰ লগত এজনে সদায় মৈত্ৰী কৰোণাৰ লগত জড়িত হৈ থাকিব তাৰ কাৰণে আমি ভগৱান বুদ্ধৰ যিটো নীতি আদৰ্শ বাণীৰে আজি 2559 খ্ৰীষ্টাব্দ চলি আছে এই খ্ৰীষ্টাব্দত আমি বৌদ্ধ পূৰ্ণিমা
যে লালন পালন কৰি পেলাই সকলো মানুহৰ মৈত্ৰীময় ভাৱনাময় শিলময় গঠিত হৈ থাকিব লাগে আৰু তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ সমগ্ৰ বিশ্বজুৰি যিসকলো আমি মানৱ প্ৰাণী আছোঁ এই মানৱ প্ৰাণীয়ে সকলো দয়া মমতা মৈত্ৰী কৰোণা মুদিতা ও উপেক্ষা শিলময় ভাৱনাময় হৈ জীয়াই থাকক। বুদ্ধ ধৰ্মত অতি উলহ মালহেৰে উদযাপন কৰা দিনটোৱে হৈছে বুদ্ধ পূৰ্ণিমা। কোৱা হয় এই পবিত্ৰ পূৰ্ণিমাৰ নিশা সিদ্ধাৰ্থ গৌতমৰ জীৱনত তিনিটা মহান ঘটনা সংঘটিত হৈছিল। প্ৰথমতে তেওঁৰ জন্ম, দ্বিতীয়তে তেওঁৰ দিব্য জ্ঞান লাভ আৰু তৃতীয়তে তেওঁৰ মহাপৰিনিৰ্বাণ। এয়াই হৈছে চমুকৈ বুদ্ধৰ কাহিনী। বুদ্ধম শৰণম গচ্ছামি, ধম্মম শৰণম গচ্ছামি, সংগম শৰণম গচ্ছামি। আজি হয় বুদ্ধ পূৰ্ণিমাৰ দিন। আমি সৰুৰ পৰাই হিন্দু হৈও বুদ্ধাৰ যিখিনি প্ৰিন্সিপলছ 4 fold path বুলি কয়, য'ত বুদ্ধাৰ টিচিং হয় ৱৰ্ল্ড পিচ, ছেক্ৰিফাইচ, নট এটাচমেণ্ট। আমি যিখিনি আজি মেটেৰিয়েলিষ্টিক ৱৰ্ল্ড বাঢ়ি গৈছে, মানুহৰ লোভ বাঢ়ি গৈছে, গ্ৰীড বাঢ়ি গৈছে, আজি বুদ্ধা মানে বিশ্ব শান্তি। এইটোৱে বুদ্ধাই শিকায় যে মানুহক মৰম কৰিব শিকক। লৰ্ড বুদ্ধাই শিকায় মৰম কৰিব শিকাওক, শান্তি, এই পৃথিৱীত শান্তি যেন চবৰ ঘৰে ঘৰে চবৰ মানুহৰ মনত হওক, এই কামনা কৰিলোঁ। আমাৰ গোটেই অসমবাসীক, গোটেই পৃথিৱীটোক আজি বুদ্ধ পূৰ্ণিমাৰ দিনৰ আমাৰ তৰফৰ পৰা महाकरुणिक बुद्धा बिहार त्रासर पर मरम जनालू। ये जीवन हम लोग का प्रति आकर्षण रहे और जीवन ही हम लोग का सुंदर रहता है और ये सब कुछ हम लोग का ही संपत्ति है। इस धरती भी हम लोग का ही संपत्ति है और ये संपत्ति में ही हम लोग जन्म लिया है और ये संपत्ति में ही हम लोग जी रहा है, खा रहा है, चल रहा है, आज सब कुछ मिला है यहाँ। आमार जी हिंदू धर्म 10 अवतार আছে तार 9 নম্বৰ अवतार हिसाबे महाप्रभु बुद्धक आमी मानि लওঁ, किन्तु तेखेतर महत्वक आमी तेखेतर आदर्शक आमी लবলৈ টান পাওঁ। কিন্তু সকলোৱে আজি তেখেতক লোৱাৰ সময় আহিছে। তেখেত এজন মানে ৰাজপুত্ৰ হৈও ভিক্ষুকৰ ৰূপ লৈ তেখেতে এটা আদৰ্শত সকলোকে গোটেই বিশ্বকে এটা আদৰ্শবান্বিত কৰি গোটেই বিশ্ব ভাতৃত্বৰ নিদৰ্শন দাঙি ধৰি সমাজক আগবঢ়াই লৈ যোৱা হৈছিল। আমি আজি এই শুভক্ষণত আমি সকলোকে আমাৰ বুদ্ধ বিহাৰৰ তৰফৰ পৰা আদৰ্শত অনুপ্ৰাণিত হৈ আগবাঢ়িবলৈ অনুৰোধ জনালোঁ। তেওঁ ঈশ্বৰ নহয়, ভৱিষ্যত বক্তাও নহয়, কিন্তু আমি সকলোৱে ভয় কৰা প্ৰশ্নবোৰ সুধিবলৈ সাহস কৰা এজন সন্ধানী তেওঁ, যাৰ বিষয়ে কেতিয়াও কৈ শেষ কৰিব নোৱাৰি, কিন্তু নিজক বিচাৰি পাব পাৰি তেওঁৰ পথত। বুদ্ধ ধৰ্মৰ বিষয়ে কিছু কথা জানিবলৈ শিকিবলৈ আমি লগ কৰিবলৈ আহিছোঁ এই মন্দিৰৰ লামা। আহকচোন আমি তেখেতৰ মুখেৰে শুনো তেখেতনে কি কয়। बुद्ध का एक मंत्र, ये बुद्ध मंदिर अमीगांव जयगुरु कालीपुर पहाड़ का ये मंदिर है। अभी सारा आसाम में गुवाहाटी का कामरूप मेट्रो और इसके रूरल के बीच में ये बुद्ध महायान का मंदिर सिर्फ ये एक ही है। अभी हम लग रहा है हिनायन का बहुत है, लेकिन धर्म तो एक ही है बुद्ध धर्म, लेकिन महायान और हिनायन बोल के वो है। तो ये है महायान का मंदिर। थेक्चन और थेगमेन बोल के है, तो थेक्वा चम्बो का वो है। तो हम इधर से मंत्र हो मन खदन नंबे समझे थमजे लम्मा संगे छिगे कोला चसो लम्मा लॉन्चे जोबे कोला चसो लम्मा तुझे टेबे कोला लम्मा संगे रंबो चला चासो। बुद्धम शरणम गच्छामि, धर्मम शरणम गच्छामि, संगम शरणम गच्छामि।
वो और वो है हिनायन में भी चलता है, महायान में भी, सब में चलता है। लेकिन अभी महायान में एक उसका है सांगेला चपसुचो, छेला चपसुचो, गेदिनला चपसुचो बोल के वही है बुद्ध धर्म संघ का। तो लम्मा संगे छे गेदिन बोल के वो शब्द है, वो एक ही है। तो बुद्ध का एक बहुत पवित्र मंत्र है, तो उसका मंत्र और बुद्ध का मंत्र जपना इच्छा है तो ओम मुनि मुनि महामुनि शक्य मुनि स्वाहा बोल के भी वो बुद्ध का मेन मूल मंत्र है। वो बुद्ध का जिसने याद करेगा और वो बुद्ध जी सोचेगा तो हाँ बुद्ध का सामने में जाके हम क्या करूँगा, तो वही धर्मम शरणम गच्छामि संगम शरणम गच्छामि वो बोलने से भी बुद्ध धर्म संघ बोलने से भी होगा, और मुनि मुनि महामुनि शच मुनि बोलने से भी बुद्ध जी का याद किया, और उसका मूल मंत्र वो है जुआ शी बोल के साचू मेलूँ। वो कपड़ा 5 कलर का है, वो धर्म के ऊपर में बहुत उच्च और पवित्र वो है। वो उसमें क्योंकि सबित वाला और पीला, लाल और नीला और हरिया इतना वो होता है। वो है अभी अर्थ और ज़मीन और पानी और आकाश उसके दूसरा के उसमें है, तो वो भी एक एक बताने से बहुत हो जाएगा। तो ये है, तो काला वाला नहीं चलेगा। तो दूसरा अभी आप लोग देखा भी सकेगा, वो कपड़ा 5 कलर का ये है। ये एक धर्म के विषय में और धर्म के बारे में, और इसके ऊपर में कुछ लेख के कुछ वो करने से, काम करने से वो अच्छा होगा। जो चीज़ भी हो, हाँ एक मूल्य वाला चीज़ के ऊपर में कुछ काम किया और कुछ किया तो उसका अच्छा फल भी और पवित्र मिलेगा बोल के वो है। इसीलिए ये 5 कलर का। अभी जो हम लोग का ब्रीदिंग के लिए गाछ पेड़ और जंगल है, तो हम लोग का हेल्प है, इसी के लिए ग्रीन वाला है, सबित वाला आकाश का वो है, और नीला वाला पानी का है, लाल वाला आग है। आग नहीं है तो हम लोग कुछ कर नहीं पाएगा, तो इसी के लिए एक एक वो करके तो इसे बनाया हुआ है। बुद्ध धर्म एक शांतिर धर्म, য'ত কোনো বিদ্বেষ, কোনো হিংসা নাই। 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত এই আমিনগাঁও বুদ্ধ মন্দিৰ। बुद्ध जयंती के लिए हम लोग का एक बुद्ध मंदिर में, तो हम लोग आदमी लोग के एक प्रार्थना और पूजा पाठ करने के लिए और एक शांति मिलने के लिए, और एक पवित्र दिन है वो बुद्ध का। तो बहुत किस्म उसमें बुद्ध का 5 वो है, हम लोग बोला दिशन गाजुम, वो पेट में वो हुआ था, उसके पीछे जन्म हुआ, उसके पीछे और मेडिटेशन में 6 इयर्स रहा, उसके पीछे भाषण दिया और उसके पीछे दियाहन हुआ। तो वो 5 चीज़ वही पूर्णिमा के दिन हुआ था, लेकिन एक दिन नहीं हुआ है, एक समय आज ही वो सब चीज़ नहीं हुआ है। वो है कितना सालों के बीच में भी उसने कितना उसका वो करके, तो सब चीज़ एक ही दिन। আজি বুদ্ধ পূৰ্ণিমা, বহাগৰ পূৰ্ণিমা তিথিত এই বুদ্ধ পূৰ্ণিমা পালন কৰা হয়। আমি আগতে গম পাইছিলোঁ এই তিথিতেই ভগৱান বুদ্ধই জন্মগ্ৰহণ কৰিছিল, এই তিথিতে তেওঁ দিব্যজ্ঞান লাভ কৰিছিল, আৰু এই তিথিতে তেওঁ মহাপৰিনিৰ্বাণ হৈছিল। কিন্তু আমি এই মন্দিৰৰ লামাক লগ পাই বহু কথাই গম পালোঁ, তাৰ লগত 2টা বিশেষ কথা গম পালোঁ যে এই তিথিতে বুদ্ধদেৱৰ মাক মায়াদেৱীয়ে গৰ্ভধাৰণ কৰিছিল, আৰু এই তিথিতে ভগৱান বুদ্ধই তেওঁৰ দিব্যজ্ঞান 5জন ভক্তৰ সন্মুখত বিলাই দিছিল। তেওঁ লাভ কৰা পৰম জ্ঞান মানুহৰ মাজত বিলাই তেওঁ মৰম তৃপ্তি অনুভৱ কৰিছিল, আৰু এই গৌতম বুদ্ধই হৈছে বুদ্ধ ধৰ্মৰ প্ৰৱৰ্তক। এই উৎসৱটো, এই দিনটো মানে মহান দিন বুলি পালন কৰি আহিছে। আমি তাৰে এটা হিচাপে আমি বুদ্ধৰ বাণীখিনি বহুত গোটেই বিশ্বতে আঁকোৱালি লৈছে। পবিত্ৰ দিন, পবিত্ৰ মন, পবিত্ৰ হৃদয়, মানৱ জাতি জীয়াই থাকিব কাৰণে মানে তেখেতৰ যিখিনি টিচিং দি গ'ল সেইখিনি আজিও অনুকৰণ কৰি আছে, ফ'ল' কৰি আছে, বিশ্বতে গোটেই ফ'ল' কৰি আছে, আৰু সেই কৰিব গোটেই আমাক শান্তি লাগে। সমাজ পৰিৱৰ্তনৰ কাৰণে আটাইতকৈ গ্ৰহণযোগ্য যদি ফৰ্মুলা যদি কওঁ মডাৰ্ণিষ্ট সম্ভৱ বুদ্ধৰ যিখিনি বাণী সেইখিনি সকলো আঁকোৱালি লৈছে আৰু আমি মানিছোঁ।
গতিকে এই পবিত্ৰ দিনটোত সমাজখন জাতি ধৰ্ম সকলো নিৰপেক্ষে এটা প্ৰেৰণাদায়ক হওক এইখিনি কামনা কৰিছোঁ। আৰু মন প্ৰাণ আত্মা গোটেইটো যিখিনি আমি পৰম পিতাই আমাক দিছে তাৰে তেখেতে যিখিনি ত্যাগ ভাৱ কৰিছে লৰ্ড বুদ্ধে ত্যাগ যি স্বীকাৰ কৰিছে নিজৰ ঘৰ দুৱাৰ গোটেই সম্পত্তি প্ৰপাৰ্টি বাদ দি যি ত্যাগ কৰিছে সেইখিনি তাৰে যিখিনি প্ৰচাৰ কৰিছে সেইখিনি আমি তেখেতক চৰাম জ্ঞাপন কৰি স্মৰণ কৰিছোঁ। গতিকে পৃথিৱীত শান্তি হওক সকলোৱে মানে মানুহ হিচাপে হিউমেন ভেলু দিবৰ কাৰণে তেখেতে আমাক চিনি গ'ল সেইখিনি মানিছোঁ। বৌদ্ধ ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ হৈছে ত্ৰিপিটক। ভগৱান বুদ্ধৰ মহাপৰিনিৰ্বাণৰ পিছত মগধৰ ৰজা অজাতশত্ৰুৱে বুদ্ধৰ অনুগামীসকলক লৈ অধিৱেশন অনুষ্ঠিত কৰে। এই অধিৱেশনতে বিনয় পিটক আৰু সত্য পিটক ৰচনা হয়। বিনয় পিটকত পৰিষদৰ নিয়মাৱলী আৰু সত্য পিটকত বুদ্ধ ধৰ্মৰ সমস্ত শিকনি অন্তৰ্ভুক্ত কৰা হয়। পৰৱৰ্তী পৰ্যায়ত অভিধৰ্ম পিটকত বুদ্ধদেৱৰ দৰ্শন সন্নিৱিষ্ট কৰা হয়। এই তিনিওখন পিটকক একেলগে ত্ৰিপিটক বুলি জনা যায়। ভগৱান বুদ্ধই ভক্তৰ অষ্টাংগিক মাৰ্গৰ বিষয়ে কৈ গৈছে। সেয়া হ'ল সৎ চিন্তা, সৎ আচৰণ, সৎ সিদ্ধান্ত, সৎ বাক্য, সৎ কৰ্ম, সৎ চিন্তা, সৎ স্মৃতি আৰু সৎ ধ্যান। এই পবিত্ৰ দিনটো ভাৰতৰ লগতে শ্ৰীলংকা, নেপাল, তিব্বত, বাংলাদেশ, ভূটান, ইণ্ডোনেছিয়া, ফিলিপাইন, ছিংগাপুৰ, থাইলেণ্ড, কম্বোডিয়া, লাওছ, মালয়েছিয়া, ম্যানমাৰ, মংগোলিয়া, চীন, জাপান, কোৰিয়া, টাইৱান, ভিয়েটনাম আদি দেশতো পালন কৰা হয়। বুদ্ধ ধৰ্ম হৈছে শান্তিৰ ধৰ্ম। ইয়াত নাই কোনো হিংসা, নাই কোনো বিদ্বেষ। এই ধৰ্মই শান্তি বিলায় আৰু মানৱতাবাদত বিশ্বাসী। যেতিয়ালৈকে চন্দ্ৰ সূৰ্য থাকিব তেতিয়ালৈকে বুদ্ধদেৱৰ এই বাণীবোৰ ভক্তৰ মাজত প্ৰচাৰিত হৈ থাকিব। গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ আজিৰ এই অনুষ্ঠানৰ ফালৰ পৰা আপোনালোক আটাইলৈকে বুদ্ধ পূৰ্ণিমাৰ শুভেচ্ছা জনালোঁ। হিংসা ঘৃণা পৰিহাৰ কৰি বুদ্ধৰ চিন্তা, বুদ্ধৰ দৰ্শনৰ মাজেৰে শান্তিপূৰ্ণভাৱে আগুৱাই যাওক আমাৰ এই পৃথিৱী। ধন্যবাদ।